এচলা হ'লেও টিং মই চাওঁ ইমান কষ্ট কৰি ঘটা ধৰণে হাজিৰা কৰি ঘটি ঘটি ভঙাইছিলোঁ। পানী তলৰ তাতে চাম বুলি ভাবিছোঁ, ক'লৈ গ'ল ঘৰটো মোৰ। দুখীয়া কষ্টই দুজনী মানুহে হাজিৰা কৰি এতিয়া কিনো আছে পানী তলত তাকে চাম বুলি ভাবিছোঁ। সকলো গ'ল, একো নাই। কোনোবাই দিলে এতিয়া খাবলৈ পাম, কোনোবাই নিদিলে নাপাওঁ খাবলৈ। বানৰ যি ভয়াৱহতা, বানৰ যি তাণ্ডৱ আমি ধাৰাবাহিকভাৱে দেখুৱাই আছোঁ। আজি যি দৃশ্য দেখুৱাবলৈ ওলাইছোঁ, আচলতে দৰ্শকৰ চকুলো বাগৰি আহিব। মই এটা ভেটিৰ ওপৰত আছোঁ, মই এখন ঘৰৰ ওপৰত আছোঁ, যিখন ঘৰ, যিটো ঘৰৰ ভেটি এতিয়া কুৰুৱা ডুবিলৈ পৰিণত হৈছে। যিজন দুৰ্ভগীয়া এতিয়া আচলতে ঘৰৰ ভেটিতে কি আছে, লাম লাকতো কিবা আছে নেকি তাক বিচাৰি এনেদৰে চোলাত কৰিছে। কুৰুৱা ডুবিলৈ পৰ্যবেক্ষিত হ'ল তেওঁৰ ঘৰৰ ভেটিটো, লাম লাকতো সকলো উটুৱাই নিলে। এপদ বস্তু উদ্ধাৰ কৰিবলৈ আচলতে এইজন দুৰ্ভগীয়া সামৰ্থ্য নহ'ল। ঘৰৰ ভেটিত থকা বিশাল আকাৰৰ যি গছ, সেই গছৰ শিপাডাল মাত্ৰ এনেদৰে আছেগৈ আৰু সকলোখিনি বস্তু, ঘৰৰ সকলোখিনি বস্তু উটুৱাই নিয়াৰ লগতে এই অঞ্চলটোৰ মাজুলীৰ আউনীআটী সত্ৰৰ সমীপৰ জুগুনিধাৰীৰ যি মথাউৰি ছিগি গ'ল, যি ভয়াৱহতা আচলতে আহিলে বানে যি কালৰূপ ধাৰণ কৰিলে, সেই কালৰূপৰ আগত তিষ্ঠ দিব নোৱাৰি এইসকল দুৰ্ভগীয়া অসহায় লোকৰ এতিয়া না জল না থল অৱস্থা দেখিবলৈ পোৱা গৈছে। এয়া আচলতে সেইজন দুৰ্ভগীয়াই বিচাৰি ফুৰিছে, খেদি ফুৰিছে তেওঁৰ ঘৰখন, বিচাৰি ফুৰিছে তেওঁৰ লাম লাকতো কিবা এপদ চিন, কিবা এপদ জীৱনৰ পুৰুষাৰ্থ কৰি সমস্ত কষ্ট স্বীকাৰ কৰি ঘটা যি এপদ দুপদ কিবা লাম লাকতো তেওঁ উদ্ধাৰ কৰিব পাৰে নেকি জীৱনৰ চিনস্বৰূপে, তাকে বিচাৰি এনেদৰে এই ভেটিটোৰ ওপৰত, কুৰুৱা ডুবিলৈ পৰিণত হোৱা ভেটিটোৰ ওপৰত এইদৰে চকুলো টুকি চোলাত কৰিছে। জীৱনৰ ঘাট প্ৰতিঘাত, জীৱনৰ স্মৃতি নিহিত হৈ থকা ভেটিটোৰ কিবা এপদ বস্তু তেওঁ উদ্ধাৰ কৰিব পাৰে নেকি। মাত্ৰ বিচাৰি পাইছে এজোপা বিশাল গছৰ শিপা, সকলো উটুৱাই নিলে বনজিত, সকলো উটুৱাই নিলে। সকলো এতিয়া এনেদৰে দুখৰ সাগৰত না জল না থল অৱস্থা হৈছে। চৌদিশে পানীৰ যি ভয়াৱহতা, চৌদিশে পানীৰ যি হাহাকাৰ ৰূপ, তাত এইদৰে নিজক বিচাৰি পোৱা নিজৰ ঘৰখনৰ এপদ দুপদ হ'লেও লাম লাকুত ঘৰৰ খুটা এনেদৰে এপদ মাত্ৰ বাঁহৰ খুটা এনেদৰে ৰৈ আছেগৈ, তাকো সেয়া বানৰ ভয়াৱহতাই সকলো শেষ কৰি নিলে। দাদা, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। ঘৰৰ ভেটি, যি ভেটিত আচলতে বানে সংহাৰী ৰূপ ধাৰণ কৰি আপোনাৰ লগতে 6টা পৰিয়ালৰ গৃহ উটুৱাই লৈ গ'ল। আপুনি অকণমান এইফালে আহক। এই ভয়াৱহতাৰ মাজতে ঘৰৰ ভেটিত কিবা এপদ উদ্ধাৰ হয় নেকি চিনস্বৰূপে, তাকে আজি চোলাত কৰিছে। ঘৰৰ ভেটি ডুবিলৈ পৰিণত হ'ল। মই এতিয়া কি বিচাৰি ফুৰিছোঁ, এটা বাঁহৰ খুটা পাইছোঁ মাত্ৰ, তাৰ তলত কি আছে মই একো ক'ব পৰা নাই। বুৰিয়াম বুলি ভাবিছোঁ, যদি ঘৰতে আছে মই পাৰিলে ৰছী চচি হ'লেও যেন তেন মই উদ্ধাৰ কৰিবলৈ বিচাৰিছোঁ। এতিয়া বুৰিয়াম মই, যদি ঘৰৰ কেনেবাকৈ অনুসন্ধান পাম মই বুৰিয়া হ'লেও এচলা মোৰ কষ্ট কৰা টিং হ'লেও মই উঠাম, কষ্ট কৰি কিনা টিং এচলা হ'লেও মই উঠাই মই চাই থাকিম। লাগি আছে বৰ্তমান। এতিয়া এইটোৱে এটা ডুবিলে পৰিণত হ'ল। ভাইকন্দা, কি ক'ব, আচলতে জীৱনৰ সমস্ত কষ্ট, জীৱনৰ সকলো ঘাট প্ৰতিঘাতৰ চিনস্বৰূপে এচলা হ'লেও ভগা টিং এটা হ'লেও খুটা আপুনি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে, যাতে স্মৃতি হিচাপে জীৱনৰ বাকী চোৱা সময় আপুনি ৰাখিম বুলিয়ে ভাবিছোঁ। এচলা হ'লেও টিং মই চাওঁ ইমান কষ্ট কৰি ঘটা ধৰণে হাজিৰা কৰি ঘটি ঘটি ভঙাইছিলোঁ, তাকে কিনো পাম। পানী তলৰ তাতে চাম বুলি ভাবিছোঁ, ক'লৈ গ'ল ঘৰটো মোৰ। কমেও 4-5 লাখ টকীয়া ঘৰ বনাইছিলোঁ, দুখীয়া কষ্টই দুজনী মানুহে হাজিৰা কৰি এতিয়া কিনো আছে পানী তলত তাকে চাম বুলি ভাবিছোঁ। মহাবাহু ব্ৰহ্মপুত্ৰক সকলোৱে আমি পূজা অৰ্চনা কৰোঁ, মহাবাহু ব্ৰহ্মপুত্ৰক বাবা হিচাপে জ্ঞান কৰে। এই চিগা পাই মই 5টি পৰিয়ালক মই উদ্ধাৰ কৰিছোঁ। এডাল সাধাৰণ লগীয়ে ব্ৰহ্মপুত্ৰত সাঁতুৰি এই চিগা দিয়ে, ইমান এডৰা চিগাত পানীত মই পৰি 5টা পৰিয়াল মই উদ্ধাৰ কৰিছোঁ। আকৌ যদি ঘৰটো উদ্ধাৰ কৰিব পাৰোঁ, মই চাওঁ আচলতে টিং পাতো যদি পাওঁ মই সেই সফল পাম। চকুৰ আগতে আচলতে গোটেই ব্ৰহ্মপুত্ৰখন এই দিশে সোমাই আহিছিল। আপুনি নাও আগলৈ মাৰে, আগলৈ নাযায়, পিছলৈ মই কালমূৰ্তি এডৰা গাঁথনিৰ পৰা মই যেনে তেনে 5টা পানী বচাইছোঁ, এজনী অন্ধ মানুহৰ সহ এনাও পানী সহ। নাও এইখনেই, নাওখনত কিন্তু ভৰ্তি পানী আছে। এইডাল লগি আৰু এইটো এখন ব্ৰহ্মপুত্ৰৰ মাজেদি মই এইডাল লগি মই 5টা পানী বচাইছোঁ যেনে তেনে। ৰাতি 7টা বজাত উপায় নাই, কোনো নাই মানুহ, মই অকলে
ৰাতি ৰাতি আচলতে দুঃস্বপ্নই খেদি ফুৰিছে ঘৰখনৰ সমস্ত এটা লাম লাগতো আপুনি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। একো নাপালোঁ, একো এটা বাঁহপাত নাপালোঁ। যেনে তেনে মই পানী 5টা বচালোঁ এখন লোকৰ ঘৰৰ পৰা নাও আনি, যেনে তেনে বচাইছোঁ আৰু মুঠতে। মূৰৰ ওপৰত বৰষুণ, ইফালে মুখলধাৰে পানী বৰষুণ, দিনভৰ বৰষুণত তিতিছোঁ, ঘৰৰ কাম বন কৰিছোঁ ঘৰ বচাম বুলি। সাধাৰণ আমাক ঠিকাদাৰসকলে খাইছে, য'ত যিটো কেছ হয় সেই কেছটো নকৰি বেলেগ জেগাত কৰি বেলেগ ৰাস্তাই ৰাস্তাই বস্তা মানুহৰ পদূলিয়ে পদূলিয়ে বস্তাবিলাক থৈ গ'ল। কাম নকৰিলে অপইতা বাঁহৰ বুজ দিবলৈ আহিছে, আমাৰ পাব্লিকে ধৰিছে অপইতা বাঁহৰ বুজ নিদিবা, দিলে পৰিণত বাঁহৰ বুজ দিয়া, ভলুকা বাঁহৰ বুজ দিয়া। আৰু সেই ঠিকাদাৰসকলে হাজিৰাৰ লগত লাগি মানুহ 7টা মানুহ লগাই 3500 টকা হাজিৰা দিছে। বিল বনাইছে শুনিছোঁ 10 লাখ টকা, শুনিছে, ভৰিছে 3500 টকা, বিল বনাইছে শুনিছোঁ 10 লাখ টকা। কোন ঠিকাদাৰ তাৰ নাম নকওঁ, যিজন ঠিকাদাৰক দিছে যেন সেইজন ঠিকাদাৰ সেই চৰকাৰ ঘৰৰ পৰা একেবাৰে লাল দাগ বহুৱাই দিয়ে, কোনো যাতে ডিপাৰ্টমেণ্টত সেই মানুহজনক কাম কাজ কোনো নিদিয়ে। আৰু অসম চৰকাৰক যেন জনাইছোঁ কোনো ৰাস্তা কাণত যাতে ফিচাৰী কাৰখানাটো নকৰে। এই ফিচাৰী কাৰখানা কৰাৰ কাৰণেই আজি মাজুলী ৰাইজৰ এই দুৰ্ঘটনা হ'বলগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ মাজত জাহাজে গৈছে। অমৃত সৰোবৰ আৰু ঠায়ে ঠায়ে ৰাস্তাৰ কাষতে যিবোৰ আচলতে মৎস্য পালনৰ বাবে ফিচাৰী কৰিলে সেইবোৰে আচলতে এই কাল নমাই আনিলে বুলি তেওঁ আশংকা কৰিছে। এই দুৰ্ভগীয়া আচলতে লোকজনৰ জীৱন জীৱিকা বা জীৱন সংগ্ৰামৰ এপদ বস্তু কেনেবাকৈ উদ্ধাৰ কৰিব পাৰে নেকি। শোকত ভাগি পৰা দুখৰ কোলাই পাচিয়ে নধৰা মহাসাগৰখনে এইফালেদি যিহেতু তেওঁ ঘৰটো খহাই এইফালেদি সোমাই আহিছিল মাজুলীৰ অন্তৰ্ভাগলৈ, ব্ৰহ্মপুত্ৰৰ নিচেই সমীপৰ যি এক কালৰূপ, যি এক ভয়াৱহতা, এই ভয়াৱহতাৰ মাজত পাছতিকৈ আচলতে পৰিয়ালক এখন টুলুঙা নাৱেৰে উদ্ধাৰ কৰি নিজৰ জীৱনটো বাদেই পাছটি পৰিয়ালক কেনেকৈ আচলতে উদ্ধাৰ কৰিব পাৰে তাৰে সংগ্ৰামত নামি পৰা এইজন আচলতে একোজন আচলতে তেখেতক বীৰ হিচাপে ঘোষণা কৰিবলৈ এইজন যিজন লোকে আচলতে দুঃসাহস, সেইকণ সময়ত বঞ্জিত এটা কথা ক'ব লাগিব, যি এই নদীৰ যি ৰূপ সাধাৰণ মানুহৰ আচলতে বুকু কঁপি উঠিব। এনেধৰণৰ কাল ৰূপ ধাৰণ কৰি সমগ্ৰ ব্ৰহ্মপুত্ৰখন সোমাই অহা, ব্ৰহ্মপুত্ৰক নেওচি ব্ৰহ্মপুত্ৰক উজাই এখন কাঠৰ টুলুঙা নাৱেৰে এইজন লোকেই পাছতি পৰিয়াল উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। ঘৰৰ এপদ মাত্ৰ লামলাকতো তেওঁ উদ্ধাৰ কৰিবলৈ বা সেই সময়ত উদ্ধাৰ কৰাৰ কথা তেওঁ চিন্তা মনলৈ নাহিল। আহিল মাত্ৰ কেনেকৈ এই দুৰ্ভগীয়া পৰিয়ালকেইটাক উদ্ধাৰ কৰিব পাৰি। এখন টুলুঙা নাও ওপৰত ধাৰাসাৰ বৰষুণ, তেনে সংগ্ৰামৰ মাজত যি সাহসিকতাৰ পৰিচয় দি এজন লোকে পাছতি পৰিয়ালক উদ্ধাৰ কৰিলে সঁচাকৈয়ে চকুত এতিয়াও আচলতে চকুলো, এতিয়াও দুখৰ বোজা তাৰ মাজতেই বিচাৰি ফুৰিছে জীৱন সংগ্ৰামেৰে গঢ়ি তোলা ঘৰখনৰ এপদ মাত্ৰ বস্তু কেনেবাকৈ উদ্ধাৰ কৰিব পাৰে নেকি। জীৱনৰ বাকী চোৱা সময় তাকে চাই আচলতে তেওঁ পাৰ কৰিব। আৰু সেনে সংগ্ৰামৰ মাজেদি কুৰুৱা ডুবিৰ মাজত এইজন লোকে পাৰ কৰিছে, চলাথ কৰিছে এপদ বস্তু এই তাৰ পিছতে আচলতে এই ধুমুহাৰ পিছতে এতিয়া আপোনালোকৰ থকা মেলা খোৱা প্ৰশাসনে কি ব্যৱস্থা কৰিছে? প্ৰশাসনে আহিছে, দিছে, কিবা কিবি দিছে, দিলে কি হ'ব, একো নাই, খাবলৈ ববলৈ নাই, কাঁহী বাতি নাই, থাল বাতি নাই, একো গেছ বাতি নাই, জুই ধৰিবলৈ সুবিধা নাই, 3টা চিলিণ্ডাৰ দি গ'ল। সকলো সা সম্পত্তি যিমান সমস্ত সম্পত্তি আছিলে, কাপোৰ কানি পৰা ধৰি সকলো গ'ল, একো নাই। কোনোবাই দিলে এতিয়া খাবলৈ পাম, কোনোবাই নিদিলে নাপাওঁ খাবলৈ।